ঘটনাটো মই ৰাতিপুৱা আমাৰ কমিটিৰ এজন সদস্যই ফোন কৰি মোক ক'ল যে আমাৰ গণেশ মন্দিৰত চুৰি হোৱা বুলি। তাৰপাছত সোনকালে গা পা ধুই আহিলোঁ। আহি তো এনেকৈ দেখা পালোঁ মন্দিৰৰ উত্তৰ ফালৰ চক্ৰ এটা ভাঙা আছে আৰু উত্তৰ ফালৰ দুৱাৰটো খোলা আছে। এনেকৈ তালা কাটা কুটা আছে, এনেকৈ দেখা পালোঁ। আৰু কি কিনিছে? নিয়াৰ মাজত দেখা পালোঁ গণেশ বাবাৰ মূৰৰ যিটো মুকুট আছিল ৰূপৰ, আৰু এটা চক্ৰ আছিল, আৰু হাতত থকা বাজু ৩-৪টামান। এইখিনি বস্তু ৰূপৰ আছিলে। টকা পইচা সেনেকৈ নিয়া নাই, বাকচ ভাঙিছে, তাতে হয়তো অলপ চলপ নিলে নিব পাৰে। বাকচ CC কেমেৰাটো আহি দেখা পাইছোঁ ওলটাই থোৱা আছে, কাটি দিয়া আছে। এখন অনুমান কৰা গৈছে যে চক্ৰটো দি সোমাইছিলে, যিহেতু প্ৰথমে সিটিয়ে ভাঙিছে। আৰক্ষী প্ৰশাসন আহিলে, তেওঁলোকে চালে। এতিয়া বাকীখিনি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি হ'ব আৰু। ঠিক আছে।